ৰহাত আজিৰে পৰা খেল মহাৰণ ৰহাত বুধবাৰৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ ৰহাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা খেল মহাৰণখন বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে খেল মহাৰণখনৰ উদ্বোধনী অনুষ্ঠানটোত ৰহা সমজিলাৰ আটাইকেইগৰাকী কাৰ্যবাহী বিষয়া ৰহাৰ ৰাজহ চক্ৰ বিষয়া ৰহা পৌৰসভাৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী খেলুৱৈ প্ৰাক্তন খেলুৱৈ জ্যেষ্ঠ নাগৰিক সমাজসেৱী আদি উপস্থিত থাকে খেল মহাৰণখনত ৰহা পৌৰসভা এলেকাৰ বিদ্যালয়সমূহৰ লগতে আন ২৭টা পঞ্চায়তৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ খেল আজি সমষ্টিক স্বীকৃতি দ্বিতীয় পৰ্যায়ৰ খেলটো খেল আজি আমাৰ আৰম্ভ হৈছে আজি বৰ্ণাঢ্য কাৰ্যসূচীত শুভাৰম্ভণি অনুষ্ঠানত আজি বিভিন্ন আজি আমাৰ মধ্য অসমৰ চহকী কলা সংস্কৃতি সাংস্কৃতিক সমাৰোহেৰে আজি গোটেই অনুষ্ঠানটোত এক বৰ্ণিল যাত্ৰা ইয়াতে আৰম্ভ হৈছে আজি আমাৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ পৰা যিসকলে ক্ৰীড়াৰ ক্ষেত্ৰত নিপুণতাৰে নিজক আগুৱাই লৈ আহিছে তেখেতসকলে আজি সমষ্টি পৰ্যায়ত হ'ব আৰু সমষ্টি পৰ্যায়ত যিসকলে পাৰদৰ্শিতা দেখুৱাব ক্ৰীড়াৰ ক্ষেত্ৰত সেইসকল ৰাজ্যিক পৰ্যায়ত এনেধৰণে আজি ক্ৰীড়াৰ এক পৰিৱেশ আজি ৰহাত গঢ়লৈ উঠিছে আজি খেল মহাৰণৰ জৰিয়তে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য সমাজত ক্ষুণ্ণ হৈ থকা এই আমাৰ যুৱক যুৱতীসকলৰ মাজত উঠি অহা আমাৰ ভৱিষ্যত প্ৰজন্মৰ এইসকল যুৱক যুৱতীৰ মাজত ক্ষুণ্ণ হৈ থকা ক্ৰীড়াৰ যিটো নিপুণতা এই ক্ৰীড়াৰ নিপুণতা বা ক্ৰীড়া শৈলীৰ সৃষ্টি তেখেতে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই লৈ যাবৰ বাবে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পৰিকল্পিতভাৱে আজি খেল মহাৰণৰ এই কাৰ্যসূচী অসমত আৰম্ভ কৰিছে আৰু তাৰ ফলস্বৰূপে আজি ৰহা সমষ্টি আমি বিভিন্ন প্ৰান্তৰ পৰা দেখিবলৈ পাইছোঁ বহু সংখ্যক উদীয়মান আজি ক্ৰীড়াপ্ৰেমী ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰা আমাৰ যুৱক যুৱতী আজি আমাৰ ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হৈছে আৰু আমি আশা কৰিছোঁ আগন্তুক সময়ত লাভলীনা বৰগোহাঁই হিমা দাস বা ৰিয়ান পৰাগৰ দৰে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেনেকৈ তেওঁলোকে ক্ৰীড়াৰ ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেনেকৈ ক্ৰীড়াৰ ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে আজি ৰহাৰ এই ক্ৰীড়াৰ পৰিৱেশৰ মাজৰ পৰাই আমাৰ উঠি অহা এই যুৱক যুৱতীসকলৰ মাজৰ পৰাই আমি ৰিয়ান পৰাগ আমি হিমা দাস আমি লাভলীনাৰ দৰে আমি ক্ৰীড়া শৈলীৰে আমাৰ উঠি অহা সময়ত আগবাঢ়ি অহাটো আমি কামনা কৰিছোঁ আজি এই বৰ্ণাঢ্য কাৰ্যসূচীত ৰহা ক্ৰীড়া সন্থাৰ সভাপতিৰ পৰা আৰম্ভ কৰি আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আমাৰ ৰেভিনিউ আমাৰ ৰহা নগৰ সমিতি আমাৰ সভানেত্ৰীৰ পৰা আৰম্ভ সকলো ৰাইজে আজি প্ৰত্যক্ষভাৱে সহযোগ কৰিছে মই সকলো ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আৰু আজি এই অনুষ্ঠানত সহযোগ কৰা সকলো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা